Good morning. Good morning. আজি ক্লাস 10 কিমান আছে 3.6 হয় না অংক অনুশীলনী 3.6 3.5 ৰ খিনি গুটেখিনি শেষ হ'ল হলে 3.5 ৰ গুটেখিনি শেষ হ'ল আজি যিসকল মানে তোমালোক যদি ক্লাছত অহা নাই ইটো আগৰ ভিডিঅবোৰ চাই লবা দেই 3.5 পুৰা 1 ৰ পুৰা A to Z লৈকে কৰা হ'ল এতিয়া আজিৰ পৰা আমি আলোচনা কৰিম কি অনুশীলনী 3.6 ইয়াত কৈছে কি চোৱা ইয়াত কৈছে ৰৈখিক সমীকৰণৰ জোড়লৈ পৰিৱৰ্তন কৰি তলৰ সমীকৰণ জোড় কেইটা সমাধান কৰা এতিয়া এই তলৰ ৰৈখিক সমীকৰণ জোড়লৈ পৰিৱৰ্তন কৰি এইটো হল সমীকৰণ টাইপৰ মানে পৰিৱৰ্তন কৰিব লাগে চোৱা এইটো মানে কি ভগ্নাংশত আছে নাই গোটেই দুটা ভগ্নাংশত আছে আমি ইয়াত সমীকৰণলৈ পৰিৱৰ্তন কৰি কিনে সমাধান কৰিম এতিয়া চোৱাচোন এটা আমি সমীকৰণৰ পৰিৱৰ্তন কৰিব হলে ইটো 1/2x plus 1/3y equal 2 তাছত 1/3x plus 1/2y equal 13/6 কিতাপখন চাও কি লিখা আছে 13/6 আছে না আছে 13/6 এতিয়া ইয়াক যদি আমি সমীকৰণ লৈ এটা মানে কি a b c ৰৈখিক সমীকৰণ কি আছিল চলক দুটা আছিল নাই ইয়া চলক দুটা আছে আৰু এটো কি হয় এটা দ্ৰৱক পদ হয় নে আমি হেই টাইপত প্ৰকাশ কৰিম প্ৰথমে আমি লিখিলাম কি সলিউশন এনেকা শর্ট কি দিব পাৰি দেই প্ৰথম লিখিম কি আমি ধৰা হল প্ৰথমে লিখিম কি ধৰা হল এইটো নিলিখো ৰবা এটা সিস্টেমত লিখিম যে তোমালোকে ভালকে বুজিব পাৰো ধৰা হল ফার্স্ট টাইম চোৱা প্ৰদত্ত সমীকৰণ জোড় হয় প্ৰদত্ত সমীকৰণ প্ৰদত্ত সমীকৰণ জোড় হল প্ৰদত্ত সমীকৰণ জোড় হল এটো কি লিখা আছে 1 কোৱাচোন সবে কোৱা 1/2x হয় নাই প্লাস এটো কি আছে 1/3y ইকুয়াল 2 এইটো চোৱা আমি ইয়াক 1/2 আছে নাই এই x টো 2 লগত কি হৈ আছে পূৰণ হৈ আছে আৰু 1 লগত হৰণ হৈ আছে গতিকে আমি এইটো পূৰণ চিন হয় নাই পূৰণ চিন আমি ইয়াত এইটো এনেকৈ এটা লিখিব পাৰি নাই কোৱা এইটো পূৰণ কৰিলে কিমান পাম 2x আৰু 1 পূৰণ কৰিলে কিমান পাম 1 পাৰি নাই পাৰিম গতিকে আমি এইটো টাইপৰ লিখি দিছো দেই এইটো টাইপৰ এটা আমি ব্ৰেকেট দি দিম কিবা প্ৰবলেম আছে নি একেটাই হ'ব এইটো প্লাস চিন ভালো ঠিক আছে এতিয়া চোৱা 1 এইটো 1/3 হয় নাই এইটো 1/y লগত পূৰণ হৈ আছে নাই আছে নাই কোৱা 3 আৰু y পূৰণ কৰিলে 3y পাম 1 আৰু 1 পূৰণ কৰিলে 1 পাম গতিকে এইটো আমি মানে এটা ভাঙি দিছো হতো হয় নাই এইটো ভাঙি দিছো এইটো ইকুয়াল 2 ঠিক আছে আমি এইটো টাইপৰ বনালো নেক্সট স্টেপ আমি এইটো বনাই দিম এইটো কি লিখা আছে 1 সবে কয় কি আছে 1/3x হয় নাই প্লাস 1/2y ইকুয়াল 13/6 এতিয়া আমি ইয়াকো সেম প্রসেস কৰি দিম হয় নাই 1/3 পূৰণ 1/x ঠিক আছে প্লাস 1/2 পূৰণ 1/y বুঝি পালেন ক তা ইকুয়াল কিমান 13/6 বুঝি পালি এতিয়া লিখিম কি ধৰা হল এতিয়া লিখিম কি ইয়াত লিখিছো দেই ইয়াত লিখিছো ধৰা হল এতিয়া লিখিল ধৰা হল চা এতিয়া আমি কোনটো ধৰিম চাও 1/x ধৰি 1/x কি ধৰিম ইয়াতো আছে 1/x ইয়াতো আছে 1/y ইয়াতো আছে 1/x ইয়াতো আছে 1/y হয় নাই আমি লিখিম কি ধৰা হল 1/x ইকুয়াল p বুলি ধৰিম কি ধৰিম p ধৰিলো আৰু 1/y ইকুয়াল কি ধৰিলো p q কি ধৰিম q ধৰিম হয় নাই আমি 1/x কি ধৰিলো p আৰু 1/q কি ধৰিলো
1 by y q ধৰিলো 1 by x আমি ধৰিলো p আৰু 1 by y ইকুৱেল কি ধৰিলো q ধৰিলো এতিয়া চোৱা আমি এই সমীকৰণটো বনাই দিম এতিয়া এইটো চোৱা এইটো লিখিম হয় নাই এইটো কি লিখা আছে 1 by 2 হয় নাই তাৰপিছত কি লিখা আছে 1 by x এইটো আছে নাই প্লাস কি আছে এইটো 1 by 3 এইটো আহিব হয় নাই 1 by 3 ইনটু 1 by y হয় নাই ইকুৱেল কিমান 2 এতিয়া চোৱা 1 by 2 হয় নাই 1 by 2 হয় নাই এতিয়া চোৱা 1 by x আমি কি ধৰিছো p ধৰিছো নাই তেটো 1 by x বুলি আমি ইয়াত কি লিখিম p only p হ'ব 1 by x ইকুৱেল কিমান p হেতু কাৰণে 1 by x ৰ জেগাত আমি কি লিখিলো p only p হ'ব হয় নাই বুজি পালি না কোৱা ঠিক তেনেকৈ 1 by 3 1 by y ইকুৱেল কি আছে q আছে নাই বুজি পালি না কোৱা এইটো সিস্টেম এতিয়া চোৱা এই p টো 1 ৰ লগত কি হৈ আছে পূৰণ হৈ আছে আৰু 2 ৰ লগত কি হৈ আছে হৰণ সেইকাৰণে আমি লিখি দিলো p আৰু 1 পূৰণ কৰিলে কি পাম only p কি পাম তাৰপিছত তলত কি থাকিব 2 প্লাস এই q টো 1 লগত কি হৈ আছে পূৰণ হৈ আছে আৰু 3 ৰ লগত কি হৈ আছে হৰণ ডিভাইডেড হৈ আছে হয় নাই সেইকাৰণে q আৰু 1 পূৰণ কৰিলে কি পাম q তলত কি থাকিব 3 ইকুৱেল 2 বুজি পাইছ নকোৱা হা বুজি পাইছো এতিয়া আমি ইয়াত ক্যালকুলেশন কৰিব পাৰিম ভাঙিব পাৰিম এইছ 2 আৰু 3 লখাও কিমান 6 গুড 2 এটা কি সংখ্যা মৌলিক সংখ্যা 3 এটা কি সংখ্যা হ্যাঁ যদি মৌলিক দুটা সংখ্যা থাকে হয়তো লখাগু উলিয়াব হলে ডাইরেক্ট আমি পূরণ কৰি দিব লাগে দেই এই 2 আৰু 3 কি মৌলিক সংখ্যা নাই 2 3 গুণ কিমান 6 লখাও কিমান দিম 6 2 এ 6 হৰণ কৰিব কেইবাৰ যাব 2 এ 6 হৰণ কেলে 3 বাৰ যাব সেই 3 টো ইয়াৰ লগত পূৰণ হ'ব কাৰ লগত 3p লগত কিমান পাম 3p এটো বুজি পালি না কোৱা প্লাস 3 এ 6 হৰণ কৰিব হয় নাই 3 এ 6 হৰণ কৰিলে কেইবাৰ যাব দুবাৰ যাব সেই দুটো ইয়াৰ লগত পূৰণ হ'ব তেতি কি হ'ব 2q হ'ব হয় নাই 2q ইকুৱেল কিমান থাকিব 2 এতিয়া চোৱা আমি এটো ক্রস পূরণ কৰি দিম দেই এটো কিমান লিখা আছে 3p এটো ক্রস পূরণ কৰি ইয়াত তলত কি আছে 1 এটা আছে নাই 1 এটা আছে কিন্তু 1 ৰ লগত আৰু এই গুটেই সংখ্যাটো পূৰণ কৰিলে আমি এই সংখ্যাটোকে পাম সেইকাৰণে লিখিলো কি 3p প্লাস 2q ইকুৱেল 6 আৰু 2 পূৰণ কৰিলে কিমান পাম 6 2 গুণ 12 এটা এটা সমীকরণ সিস্টেমত হল নাই ইয়াক দিম আমি কি 1 নং সমীকরণ বুজি পাইছ নাই এটা আমি 1 নং সমীকরণ বুজি মই স্টেপ বাই স্টেপ পঢ়াই দিছো অলপ দীঘল তোমালোকে লিখি লোৱাচোন বা লিখি লোৱা তাৰপিছত বটটো মুহাৰিব লাগিব লিখিবলৈ জায়গা নাই 1 নং সমীকরণ পালো আচ্ছা চোৱা এতিয়া চোৱা এইটো হল না এইটো কোৱাচোন কাৰোবাক বুজি পোৱা কিবা অসুবিধা আছে নেকি নাই নহয় সব ঠিকে আছে হ্যাঁ কি নাম তার পুনম বুজি কি হল কয় বুজি পালি নাই এই খালি বুজি পোৱা নাই কোনটো বুজি পোৱা নাই ফাৰ্ষ্টৰ পৰাই বুজি পোৱা নাই এইটো চোৱা কি লিখিছো চোৱা এইটো মই লিখিছো কি এইটোতো কিতাপত দিয়া আছে কিতাপত যেটো দিয়া আছে মই হেতু লিখিছো এইটো চোৱা এইটো কিতাপত দিয়া আছে নাই এইটো কিতাপত দিয়া আছে পদত সমীকৰণ এইটো কিতাপত দিয়া আছে এইটো চোৱা 1 by 2 1 by 2 into x 1 by 2 x হয় নাই তো 1 by 2 ক আমি লিখি দিলো এটো 1 by 2 হয় নাই এই x টো চোৱা into 1 by x লিখিলো চোৱা 1 আৰু 1 পূৰণ কৰিলে কি পাম 1 পাম নাই হ্যাঁ আৰু x আৰু 2 পূৰণ কৰিলে কি পাম 2x পাম নাই তো গতিকে আমি এটো ভাঙি দিলো এটো কি কি কৰিলো ভাঙি দিলো 2 আৰু x ইয়াৰ লগত 2 আৰু x ইয়াৰ লগত পূৰণ হৈ আছে বুজি পালি নাই 2x মানে কি 2 আৰু x পূৰণ হৈ আছে গতিকে আমি ভাঙি দিলো এটো পয়েন্ট দিছে এটো কি এটো বিন্দুটো দিছে এটো কি হয় পূৰণ চিহ্ন হয় গতিকে 2 আৰু x পূৰণ হৈ আছে নাই আৰু ইয়াৰ তলত 1 by 2 ইয়াৰ তলত 1 by x এটো বুজি পালি নাই ক হ্যাঁ না নাই পোৱা খালি নহয় 1 আৰু 1 পূৰণ কৰিলে একে পাম নাই আৰু 2 আৰু x পূৰণ কৰিলে আমি 2x পাম হেতু কাৰণে ভাঙি দিছো আমি
যেনেকৈ আমি 6 ভাঙি দিম বুলি ক'লে কি কেনেকৈ যেনিবা এইটো 6 যেনিবা 6 ভাঙি দিয়া বুলি কি তোমালে কি কৰিবা 2 into 3 কবা নাই হে কবা নাই ঠিক তেনেকৈ মই ভাঙি দিছে এইটো সেইটো সেম প্ৰসেস বুজি পালি নাই এইফালে সবত ফালে এটা 1/3y এটা 1/3.1/y হয় নাই গতিকে ভাঙি দিলি ইকুয়াল টু তাৰ পিছে সেকেন্ড এইটো দ্বিতীয় সমীকৰণটো দিছে ঠিক তেনেকৈ ইয়াকো আমি তেনেকৈ 1/3 1/x ভাঙি দিলো দেই প্লাস 1/2 1/y ভাঙি দিলো ইয়াত লিখিলো কি ধৰা হল 1/x ইকুয়াল কি ধৰিলো p তাছত 1/y ইকুয়াল কি ধৰিলো q হয় নাই এতেকে আমি এই সমীকৰণটো এইটো আমি লিখি দিলো তাত সো 1/2 1/x প্লাস 1/3.1/y ইকুয়াল কিমান 2 এইটো লিখি দিলো এই ডাইৰেক্ট লিখি দিলো নাই এই 1/x ৰ জেগাত আমি কি বহালো 1/x ৰ জেগাত কি বহালো p বহালো তেনেল 1/x আমি দৰকাৰ আছে নেকি দৰকাৰ নাই হেৰিখন 1/x ক আমি নিলিখিলো প্লাস 1/3 1/y ইকুয়াল কি ধৰিলো q এইটো ক্যালকুলেশন কৰি পিনে এইটো পালো ইয়াৰ পৰা বুজি পালি নহয় সবে বুজি পালি তো এতিয়া চোৱা এইটো মহাই দিছো দেই এইটো মহাই দিছো এই 2 নম্বৰ সমীকৰণটো আমি উলিয়াব লাগিব এতিয়া পালি না বুজি ক হা পালি এইটো হ'ব লিখিবলে হয় নাই এতিয়া সব 2 নম্বৰ সমীকৰণটো আমি কেনেকৈ লিখিম এইটো হয় নাই সেকেন্ড স্টেপ এইটো হয় নাই কি লিখা আছে 1/3 into 1/x এইটো পূৰণ হৈ আছে বুলি ব্ৰেকেটটো দি দিছো দেই এটা সুবিধা হ'ব কাৰণে তাত কি আছে 1/2 ইকুয়াল কিমান 1/y ইকুয়াল কিমান 13/6 এইটো আছে নাই 1/3 1/x plus 1/2 1/y equal 13/6 গতিকে আমি এইটো মহাই দিব পাৰিম মই পঢ়োৱা আমাত তোমালোকে শান্তিকে মনটো কৰি কিনে অকল চকুটো খুলি আৰু কাণটো খোলা কৰি চাই থাক আৰু দিমাগটো ব্ৰেইনটো উপলব্ধি কৰা মই কি কৈ আছো মনে মনে বুজি পালি নাই চকু কাণ আৰু ব্ৰেইন এই তিনটা বস্তু তোমালোকে একদম ওপেন কৰি থোৱা আৰু মনে মনে বহি থাকা আৰু চাই থাকা আৰু উপলব্ধি কৰি থাকা মোৰ কথাটো মই কৰ পৰা কোনটো কথা কৈছো কৰবা তেতিয়া তোমালোকে বুজি পাবা নিজক উপলব্ধি কৰিব অকল চাই থাকিলে নহব শুনি থাকিলে নহব বুজি পাইছা নাই আৰু কিবা যদি বুজি নাপালে মনত লাগে এইটো বুজি পোৱা নাই তেতিয়া লগালগ মোক অবজেকশন কৰিব লাগে তেতিয়া তোমালোকে ভালদৰে বুজি পাবা এতিয়া মই লিখিছো চোৱা 1/3 লিখিলো নাই 1/3 এই 1/x আমি কি ধৰিছিলো 1/x আমি কি ধৰিছিলো p সেই কাৰণে আমি কি লিখিম 1/x ৰ জেগাত কি লিখিম p লিখি দিম এটা বুজি পালি হ্যাঁ তো প্লাস চিহ্ন আছে নাই প্লাস এটো কি লিখা আছে 1/2 হয় নাই তো 1/y আমি কি ধৰিছো 1/y ইকুয়াল q ধৰিছো গতিকে আমি 1/y আমি কি কৰিম ইয়াক সাইড কৰিম ইয়াৰ কাম নাই তো উলা হয় নাই তোৰ বদলি তোৰ ভাইক আহিব না কোনবা আহিব হয় নাই কি ধৰিম q কি ধৰিম q এই ইকুয়াল আহিব নাই তাছত কিমান আছে 13/6 ঠিক আছে এতিয়া আমি এই p টো 1 ৰ লগত পূৰণ হৈ আছে আৰু 3 ৰ লগত হৰণ হৈ আছে ডিভাইডেড হৈ আছে ঠিক তেনেকুৱা এই q টো 1 ৰ লগত পূৰণ হৈ আছে আৰু 2 ৰ লগত কি হৰণ হৈ আছে তো আমি কি কৰিম এই p টো 1 ৰ লগত পূৰণ কৰি দিম হয় নাই ইয়াতে হৰণ কৰিবলৈ দিগদাৰ হয় তো পূৰণ কৰি দিম কিয় না p আৰু 1 পূৰণ কৰিলে কিমান পাম p আৰু 1 পূৰণ কৰিলে p এ পাম একৰ লগত যিকোনো সংখ্যা আমি পূৰণ কৰিম সেই সংখ্যাটোকে পাম নাই 5 * 5 হয় নাই 2 * 2 2 পাও নাই তো p লগত আমি 1 পূৰণ কৰিলে p পাম এই তলত কিমান থাকি যাব 3 বুজি পালি এই প্লাসটো আছে নাই এই প্লাসটোক আমি ইয়াত বহাই দিম বুজি পালি তাৰ পাছত আহিলে চোৱা এইটো 1 এইটো চোৱা এই q টো 1 লগত কি হ'ব পূৰণ গতি 1 ৰ লগত q পূৰণ কৰিলে আমি কি পাম q এই ডিভাইডেড চিহ্নটো বহালো হয় নাই তলত কি থাকিব 2 এই q টো অলপ পূৰণে হৈ গল হয় নাই সেইকাৰণে q দিলো আৰু তলতটো 1/2 ডিভাইডেড 2 হয় নাই বুজি পালি নাই এটা ইকুয়াল এইটো সমান চিহ্নটো আছে নাই এই সমান চিহ্নটো ইয়াত বহাই দিলো কাৰো প্ৰবলেম আছে নাই নহয় এতিয়া চোৱা 13/6
13ক ইয়াক হৰণ কৰিব নোৱাৰি এইটো 13 এটা কি হল মৌলিক সংখ্যা হয় নাই ইয়াক হৰণ কৰিব নোৱাৰি 6 হৰণ নাযায় এতিয়া চোৱা এতিয়া কি আছে এইটো এটা ভগ্নাংশ হয় এইটো এটা ভগ্নাংশ এটা আমি যোগ কৰিব লাগে চোৱা এইটো যোগ কৰিব ডাইৰেক্ট ইয়াক যোগ কৰিব নোৱাৰি ইয়াক যোগ কৰা সিস্টেম আছে গতিকে আমি কি লম লসাগু কি লম লসাগু এলসিএম লম 3 আৰু 2 লসাগু কিমান 6 3 এটা মৌলিক সংখ্যা 2 এটা মৌলিক সংখ্যা সবাই বুঝি পাইছন ঠিক আছে না 6 বুঝি পাইলে না 6 টু কেলে বহিলে এই 3 এ 6 হরণ কৰিব কেইবাৰ যাব দুবাৰ যাব এই চাবি নেকি তোটা লিখি লিখি বুজাই মুখত কেলে তোৰ কনফিউজ হয় 3 আছে না এইটো 6 আছে না এইটো চা এইটো 6 লিখিলো হয় নাই এইটো কি লিখিলো 3 লিখিলো নাই 3 2 গুণ কিমান 6 দুবাৰ গল নাই কিমান পালো আমি ভাগফল কিমান পালো 2 পালো নাই এই দুইটো আমি ইয়াৰ লগত পূৰণ কৰিব লাগিব p লগত পূৰণ কৰিলে আমি কিমান পাম 2p বুজি পালি নাই এই 2p টো আনি কিনে আমি কত পুট কৰিম ইয়াত বুজি পালি তাৰ পাছত আহিলে কি এইটো প্লাস টো প্লাস ভাগ আহিলে হয় নাই আকৌ এই দুইটো কাক পূৰণ কৰিম এটা ইয়াৰে মান আমি ভ্যালু বহুৱাব লাগিব ইয়াৰ মান বহুৱাব লাগিব এই দুইটো আমি কাক পুট কৰিম হৰণ কাক কৰিম 6 হৰণ কৰিম এই চা এই দুইটো কাক হৰণ কৰিলো 6 হৰণ কৰিলো হয় নাই 2 কেইবাৰ গল এই 2 হয় নাই আৰু 6 এই 2 3 বাৰ 2 3 গুণ 6 ইকুয়াল 0 কিমান ভাগফল কিমান পালো 3 পালো হয় নাই এই 3 টো কাক পূৰণ হ'ব কিউ কাক পূৰণ হ'ব কিউ ইকুয়াল কি কাম 3 আৰু 3q বুজি পাইছো ইয়াত কি বহু আমি 3q ঠিক আছে এটা সমান সমান ভাগে আহি যাব হয় নাই 13 ডিভাইডেড বাই 6 এতিয়া আমি এইটো ক্রস মাল্টিপ্লিকেশন মেথড লম হয় নাই এনে কেনে পূৰণ এইটো চোৱা 13 ৰ তলত কি আছে 6 আৰু 2p + 3q তলত কি আছে 6 আছে গতিকে আমি এইটো চোৱা এইটো কি হয় এইটো ভগ্নাংশ হয় নাই ভগ্নাংশ এইটো কি হয় হৰ এইটো হৰ হয় নাই আৰু এইটো ভগ্নাংশ এইটো কি হয় হৰ আৰু এইটো কি হয় লব এই গুটেটো কি হয় লব এইটো কি হয় লব গতিকে ভগ্নাংশ দুটা যদি সমান থাকে ভগ্নাংশ দুটা যদি সমান থাকে তাৰ হৰ আৰু হৰ বিলাক কি হ'ব ডিভাইডেড হ'ব কি হ'ব ডিভাইডেড হ'ব আৰু হৰ আৰু লব কি হ'ব পূৰণ হ'ব হয় নাই ইনটু হ'ব গতিকে আমি ডিভাইডেড কৰিলে 6 হৰণ কৰিলে কেইবাৰ যাব হ্যাঁ 6 বাৰে যাব 6 এবাৰ কৰিলে 6 কিমান গল নাই এবাৰ এইটো ডিভাইড গুছি গ'ল থাকিল কিমান এতিয়া আমি ডাইৰেক্ট এইটো হৰণ কৰি দিলো দেই এটা থাকিল কিমান 2p + 3q ইকুয়াল 13 বুজি পালি নাই কারো কারো সেটা খেলি মিলি হলে 6 টো মই কেনে কাটি দিলো কি খেলি মিলি ক 6 টো কেনে কাটি চোৱা এই 6 টো হৰণ কৰিলো তো 6 হৰণ কৰিলে কেইবাৰ যাব এবাৰ যাব ইয়াতো 1 থাকিব ইয়াতো 1 থাকিব তো তলত 1 টো লিখি কিবা ফায়দা আছে না ইয়াতো 1 আছে বুলি গম পাইছো ইয়াতো 1 আছে বুলি গম পাইছো বুজি পালি নাই এইটো চোৱা এই 6 টোক এনেকা ডিভাইডেড কৰিলো 6 গুণ 6 থাকিল কিমান 1 ভাগফল কিমান থাকিল 1 থাকিল নাই গতিকে ইয়াৰো এটা 1 আছে ইয়াতো এটা 1 আছে তো গতিকে 1 টো লিখি কিবা লাভ আছে নেকি নাই এতিয়া বুজি পালি নাই হ্যাঁ আকৌ যদি তোমালোকে এইটো যদি ইয়াৰ করসপন্ড কৰিলাতেন তেতিয়াও 6 টো কেনসেলে যাব তো মই ডাইৰেক্ট কৰি দিলো ইমান দীঘলীয়া কৰিব নালাগে দেই এতিয়া চোৱা এইটো কেই নং সমীকৰণ দিম 2 নং সমীকৰণ দিম এইটো 2 নং সমীকৰণ দিম তোমালোকে এইটো লিখি লোৱা দেই 2 নং সমীকৰণ হয় নাই এই তোমালোকে লিখি লোৱা তাৰ পাছত আমি এতিয়া সমীকৰণটো যিকোনো এটা পদ্ধতি কৰিম প্ৰতিস্থাপন পদ্ধতি কৰি পিনে আমি x আৰু y ৰ মান উলিয়াব পাৰিম বা অপনীয়ন পদ্ধতি কৰি উলিয়াব পাৰিম বা তিৰ্যক বা বজ্ৰ গুণন পদ্ধতি কৰি আমি x আৰু y ৰ মান উলাই পিনে সমাধান কৰিব পাৰিম লিখি লোৱা বুজি পাইছন ক হ্যাঁ একদম তোমালোকে একটা মই বুজাই দিছো যাতে তোমালোকে হয় নাই ভালনে ক্যালকুলেশন তোমালোকে শিকিব লাগিব ক্যালকুলেশন কৰিব পাৰিলে তোমালোকে ম্যাথ কৰিব পাৰিবা দেই কোনটো বুজি পোৱা নাই কোনটো বুজিম ক পালো মানে পাছত আকৌ অকলে থাকিলে অংকটো কৰিবলৈ বুজি নাপালো নহব এতিয়া বুজিলো ক
মিনা ক কোনটো বুজি পোৱা নাই এতিয়া পালি নাই তো এইটো বুজি পোৱা নাই যদি 6 ডিভাইডেড যাব ডাইৰেক্ট দেই আকৌ নেক্সট অংক কৰিলে মই বুজাই এইটো মানে শৰ্টকাট হ'ল অলপ আকৌ যদি কোৰছ পূৰণ কৰি যাম কেইবাটা ষ্টেপ যাব দীঘলীয়া হ'ব নাই মই শৰ্টকাট মেথডত কৰি দিম দেই লিখি লোৱা 1 নং সমীকৰণ 2 নং সমীকৰণ লিখি লোৱা তাৰপিছত সব লিখা হ'ল না হ'ল মই মোহাই দিছো দেই এইটো গোটেইখিনি মোহাই দিছো হয় নাই এনে এইটো জেগা লৈ থৈছে সমীকৰণ দুটা লিখ চোৱা এতিয়া আমি দুটা সমীকৰণ পালো হয় নাই 1 নং সমীকৰণ আৰু 2 নং সমীকৰণ এই গোটেইখিনি মোহাই পিন ডাইৰেক্ট আমি সমীকৰণ দুটা লৈ ললো এতিয়া ইয়াক কোনটো পদ্ধতিত কৰিব অপনিয়ন পদ্ধতিত কৰিম না প্ৰতিস্থাপন পদ্ধতি তোমালোকক কোনটো উজু লাগে কোৱা প্ৰতিস্থাপন উজু লাগে হয় নাই বজ্ৰঘূৰ্ণন পদ্ধতি উজু লাগে তোমালোকে যিটো এতিয়া কোনটো কৰিম এইটো প্ৰতিস্থাপন কৰি দিম তোমালোকে ঘৰত কৰি চাবা বেলেগ লাগিছে অপনিয়ন পদ্ধতি মনত আছে নে কেনে কৰিব লাগে যিকোনো এক্স যিকোনো এটা চলক আমি কি আঁতৰাব লাগে আঁতৰাবলৈ হলে কি কৰিব লাগে ইয়াত কি আছে 3 আছে ইয়াত কি আছে 2 আছে এইবিলাক সহজ হয় নাই তেনেহলে ইয়াক আঁতৰাবৰ কাৰণে আমি কি কৰিম 1 নং সমীকৰণ 3 ৰে পূৰণ কৰিব লাগিব 1 নং সমীকৰণ আমি 2 ৰে পূৰণ কৰিব লাগিব আৰু 2 নং সমীকৰণ 3 ৰে পূৰণ কৰি পিনে আমি আৰু দুটা সমীকৰণ পাই যাম বুজি পাইছা না তাহলে 1 আৰু 2 পৰা মাইনাস বা যোগ কৰি পিনে তেতিয়া আমি এটা চলক সাইড হৈ যাব সেইটোকে অপনিয়ন পদ্ধতি অপনিয়ন মানে কি আঁতৰোৱা অপনিয়ন মানে কি আঁতৰোৱা বুজি পাইছা না অপনিয়ন মানে আঁতৰোৱা তোমালোকে এতিয়া প্ৰতিস্থাপন কৰিবা এইটো প্ৰতিস্থাপনে কৰি দিছো চোৱা এতিয়া আমি প্ৰতিস্থাপন লিখিব হলে কি 1 নং সমীকৰণৰ পৰা পাওঁ হয় নাই কি লিখিম 1 নং পৰা পাওঁ 1 নং সমীকৰণ কি লিখিছো কোৱা 3p plus 2p equal 12 3p হয় নাই equal 12 minus কিমান হ'ব 2q এইটো পুনম বুজি পালি নে ক 3p এইটো সমান এইটো 12 টো সমান চিহ্ন ৰাইট সাইডে আছে গতিকে ৰাইট সাইডে প্লাস 12 আছে এইটোক আমি এৰি দিলো লিখিবলৈ প্লাস 2q প্লাস 2q আমি সমান চিহ্ন হেতু ৰাইট সাইডে জাপ মৰাই দিলো ইয়াত কি চিহ্ন আছে প্লাস গতিকে ইয়াত কি বহিব মাইনাস এইটো বুজি পালি নাই পালি নহয় therefore p equal 12 minus 2q divided by কি হ'ব 3 এইটো বুজি পালি কোৱা পালি নহয় ইয়াৰ নাম দি সমীকৰণ নাম কি দিম 3 নং সমীকৰণ দিম 3 নং সমীকৰণ ঠিক আছে 3 নং সমীকৰণ এতিয়া p ৰ মান আমি এই 2 নং সমীকৰণ আমি পুট কৰিম p ৰ মান 2 বহুৱাই p ৰ মান 2 বহুৱাই পাওঁ p ৰ মান 2 বহুৱাই পাওঁ 2 নং সমীকৰণ এইটো হয় নাই কোৱা আকৌ একো মাত্ৰাত নাই হে হয় 2p কি আছে কোৱা প্লাস 3q equal 13 এইটো আছে নাই এতিয়া চোৱা এইটো 2 আৰু 2p লগত কি হৈ আছে পূৰণ হৈ আছে গতিকে আমি 2 লিখি দিলো হয় নাই এই p ৰ মান কি পালো আমি 12 minus 2q divided by 3 এইটো p ৰ মান হয় নাই যদি p ৰ ভ্যালু আমি বহাম তেতিয়া p বহুৱাব নালাগে p ৰ ভ্যালুটো বহাই দিই এই গোটেইটো কি হয় p ৰ ভ্যালু গোটেইটো কি হয় p ৰ ভ্যালু বা p ইংলিছত ভ্যালু অসমীয়াত কি বুলি কয় মান হয় নাই এটা p ৰ জেগাত কি বহালো p টো 2 লগত পূৰণ হৈ আছে গতিকে আমি বহালে তো মানখিনি শুদ্ধকৈ বহালে তোমালোকৰ কেতিয়াও ভুল নহব 12 minus 2q divided by 3 বুজি পালি 2p ইয়াৰ যিমানটো লিখিবলৈ আমি লিখি দিলো ইয়াৰ খেল খতম এতিয়া কি আহিব প্লাস এই প্লাস আহিব বুজি পালি নাই পুনম তাহলে কি এইটো কি বহিব 3q ঠিক আছে ইকুয়াল কিমান 13 এতিয়া চোৱা এই দুইটো ইয়াৰ লগত কি হৈ আছে পূৰণ হৈ আছে কিন্তু এই 3 লগত কি আছে হৰণ ডিভাইডেড হৈ আছে গতিকে আমি পূৰণ কৰি দিম দেই এই পূৰণ কৰি দিলে কিমান হ'ব ইয়াৰ পৰা 2 কমন আহিব নেকি আহিব ইয়াৰ পৰা 2 কমন চাবা নেকি ইয়াৰ পৰা 2 কমন নাহে নেকি 2 আহিব 2 2 4 এই কমন লৈ আমাৰ একো ফায়দা নহব
কমন লৈও আমাৰ একো লাভ নহ'ব, গতিকে আমি গোটেইটো পূৰণে কৰি দিছো দেই। 2 2 2 2 4 হ'ব, 4 ডিভাইডেড নাযায়। এইটো কি আছে, 3 আছে নাই, তলত 3 আছে, 2 আৰু 12 পূৰণ কৰিলে কি পাম, 24। এইটো বুজি পাইছ, এইটো মাইনাছ, প্লাছে মাইনাছে মাইনাছ, 2 আৰু 2 পূৰণ কৰিলে কিমান হ'ব, 4q। ঠিক আছে, 4q। ইয়াৰ কামটো হৈ গ'ল হয় নাই, তাৰপিছত কি হবে, এইটো কিমান, প্লাছ 3 ইকুৱেল 13। বুজি পালি নে ক? এতিয়া চোৱা 24 মাইনাছ 4 ইনটু q ডিভাইডেড বাই 3 প্লাছ 3q ইকুৱেল 13। আমি এইটো ভগ্নাংশ হয় নাই, ইয়াক আমি যোগ কৰিব লাগিব। ইয়াৰ তলত কি আছে, 3q তলত 1 আৰু ইয়াৰ তলত কি আছে 3। গতিকে এইটো যোগ কৰিব হলে আমি কি কৰিব লাগিব, লসাগু ল'ব লাগিব। কি ল'ব লাগিব, লসাগু, এলচিএম। তো 3 আৰু 1 ৰ লসাগু কিমান, 3 হ'ব। 3 আৰু 1 ৰ লসাগু কিমান, আমি এইটো সাইডত লিখিছো, কিমান হ'ব কোৱা আকৌ, 3। 3 আৰু 1 ৰ লসাগু 3। এইটো বুজি পালি নাই, ইয়াৰ তলত কি আছে 1, ইয়াৰ তলত কি আছে 3। তো 3 আৰু 1 ৰ লসাগু 3 হ'ব। এতিয়া এই 3টোৱে এই 3টোক হৰণ কৰিব লাগিব। এতিয়া ইয়াৰ মান যদি আমি বহাব হলে এই 3টোৱে কাক হৰণ কৰিম, এই 3টো কেইবাৰ যাব, 3 3 হৰণ কৰিলে এবাৰ যাব। তো এবাৰ পাম, এই এবাৰে ইয়াক পূৰণ কৰিম, 1 এৰে পূৰণ কৰিলে কি পাম, আমি সেম এই সংখ্যাটোকে পাম নাই। তো কি পাম, 24 মাইনাছ 4q। কোৱা, 24 মাইনাছ 4q। ঠিক আছে, বুজি পালি নি ক, 24 মাইনাছ 4q। এইটো প্লাছ প্লাছে বহিব হয় নাই, প্লাছ প্লাছ, ইয়াৰ তলত কি আছে 1। এই 1টোৱে এই 3টোক হৰণ কৰিম, কেইবাৰ যাব, বুজি নাই পোৱা, 3 হয় নাই, কোনটো 3, এই 3টো হয় নাই, ইয়াত লিখিলো। আৰু 1 ক'ৰ পৰা ললো আমি, ইয়াৰ তলত কি এটা আছে 1 আছে, এর হর এটা কি আছে 1, 1 এ হরণ করিম, কেবার গল 1 3 গুণ 1 3 গুণ 3 হয় নাই, কেবার গল 3 বার গল। ভাগ ফল কিমান পেলো আমি 3, এই 3 এ কাক হরণ করিম, পূরণ করিম, কাক পূরণ করিম, এই এক পূরণ করিম 3 কিউব, এইটো 3 টু এইটো চোৱা, এই 3 টু 3 কিউব পূরণ করিম, বুঝি পাইছ না, এই 3 টু এইটো লিখিলো আর 3 কিউব করবা এইটো হয় নাই, পূরণ কৰি কিমান পালো 3 3 গুণ 9 কিউব, কিমান পালো 9 কিউব। 9 কিউব কত বহাম, প্লাস 9 কিউব। কারো প্রবলেম, ইজুকেল কিমান বহিব, কিমান আছে, এই 13 হয় নাই, 13 এটা আমি ক্যালকুলেশন করি, ডাইরেক্ট 8 টানি দিলু, এই 3 লিখি দিলু হয় নাই। এতে চোৱা এইটো 24 24 লিখি দিলু, এইটো কিউ কিউ আমি যোগ বা বিয়োগ কৰিব পাৰিম। ইয়াত কি আছে মাইনাস, ইয়াত কি আছে 4 কিউৰ আগত কি আছে মাইনাস, আৰু 9 কিউৰ আগত কি আছে প্লাস, মাইনাসে প্লাসে মাইনাস, গতিকে আমি কি কৰিম বিয়োগ কৰিম। এতিয়া 9 ৰ পৰা 4 গলে কিমান 5 হয় নাই, কিউ দুৰত কি আছে, দুটাতে কিউ আছে, ডাঙৰ সংখ্যাত কি আছে প্লাস চিন আছে নাই, গতিকে প্লাস বহাই দিলু, এই ইজুকেল এইটো 13। ঠিক আছে, এতিয়া চোৱা 24 প্লাস 5 কিউ, ইয়াক যোগ কৰিব নোৱাৰিম, কেলে নোৱাৰিম, ইয়াত কি আছে এটা লগ বা কিবা এটা আছে, ইয়াত আৰ আছে নেকি নাই, গতিকে ইয়াৰ লগত আমি নোৱাৰিম দেই, গতিকে আমি ইয়াক ক্ৰস পূৰণ কৰিম আৰু ইয়াক এনেকুৱা পূৰণ মাল্টিপ্লিকেশ্যন মেথড। ইয়াৰ তলত কি আছে একো 1 আছে নাই, গতিকে আমি ইয়াক হৰণ কৰিব পাৰিলোহেঁতেন যদি 3 থাকিলেহেঁতেন, ইয়াত 3 নাই নহয় হয় নাই, 1 এক 3 হৰণ কৰিলে কি পাম 3 3 পাম, গতিকে আমি এতিয়া কি কৰিম, এই গোটেই সংখ্যাটো ইয়াৰ 1 লগত পূৰণ কৰিলে কি পাম 24 প্লাস কি পাম 5 কিউ, 3 আর 13 পূরণ করলে কি পাম 3 3 গুণ 9, 3 1 গুণ 3, এইটো পাম নাই 39, এইটো 9 হয় দেই 39। ঠিক আছে, এতিয়া চোৱা 24ক লিখিব নালাগে, আমি কি লিখিম 5 কিউ, 5 কিউ লিখি দিম। ঠিক আছে, 5 কিউ ইজুকেল 39, এই 24ক আমি সমান চিহ্ন এইফালে লিখিলো, কিমান হ'ব মাইনাস 24। এতিয়া 5 কিউ ভাগে বহিল, 39ৰ পৰা 24 বিয়োগ কৰিলে কিমান হ'ব, 9ৰ পৰা 4 গলে 5, 3ৰ পৰা 2 গলে 1, 15 পালো হয় নাই, দেয়াৰফৰ
क्यू इजुकेल कितना होगा 15 डिवाइडेड बाय 5 হব নাই 5 এর 1 ডিভাইডেড করলে কেইবার যাব 3 বার যাব এটা কিউ ইজুকেল কিমান 3 কিউ ইজুকেল কিমান পালো কিউ ইজুকেল 3 পালো এটা কিউর মান আমি কত বহুৱাম কিউর মান আমি এই 3 নং সমীকরণ 2 নঙত বহালে উত্তর ওলাব কিন্তু আমি এইটোত বহালে বেশি সহজ হ'ব বুঝি পাইছনে এটো বেশি দীঘল হ'ব গতিকে আমি কত বহাম 3 নঙত বহাম এটা সোয়া আমি লিখি দিম কি কিউর মান 3 নঙত বহুৱাই পাও হয় নাই 3 নত বহুৱাই পাও 3 নং সমীকরণ কোনটো এইটো হয় নাই আমি ইয়াত লিখিছো দেই ইয়াত লিখিছো হা ঠিক আছে এই ইয়াত লিখিছো 3 সমীকরণ কোনটো কোৱা ক হ্যাঁ সবে ক p ইকুয়াল হ্যাঁ p ডিভাইডেড বাই কিমান আছে 3 হয় নাই কিমান আছে 12 মাইনাস 2q একদম ভুল নকবা দেই 12 মাইনাস 2q ডিভাইডেড 3 হ্যাঁ এই 3 হয় নাই এতিয়া সোয়া তলত 3 থাকিব নাই এই 12 হয় নাই মাইনাস 2 2 মান q মান কিমান পালো আমি q মান কিমান পালো 3 গতি q জায়গা কি বহাম 3 বহাই দিলো এতিয়া সোয়া এটো সমান চিনটো p ইকুয়াল এটো 12 হয় নাই 2 3 গুণ কিমান 6 এটো তুমি নিজে পারিবা ইমান তোমার কি কম হয় নাই 12 পাস হয়ে গেলে 6 এ 3 এর 2 হরণ করলে কেবার যাব 3 এর 6 হরণ কইলে দুবার যাব p ইকুয়াল কিমান পালো p ইকুয়াল 2 পালো এটা আমি দুটা মান পালো কি পালো p ইকুয়াল কিমান পালো 2 p ইকুয়াল 2 পালো আর q ইকুয়াল কিমান পালো 3 পালো এটা এইবিলাক লিখি লোৱাছোন এইবিলাক লেখা পাছত তেতিয়া আমি x আৰু y মান উলিয়াম হয় নাই x আৰু y মান উলিয়াম লিখি লোৱা মই স্টেপ বাই স্টেপ কৰাই দিছো ভাল ধৰণে তোমালোকে একবাৰ হলো ঘৰত গৈ পিনে তোমালোকে কৰিবা দেই সময় উলিয়াই পিনে 5 ছয়বাৰ অংক কৰিবা বেছি টান আছে নে নাই নহয় আর পঢ়োৱা মই হাঁহি কেলে থাকো হ্যাঁ মনটো কত মানে ঘুরি থাকে ন পুনম দীপাঙ্কৰ মাৰ পিট হৈ আছে যে হ্যাঁ যতে ততে মনটো একদম দিমাগটো ঘুরি থাকে ন পঢ়াত অলপ মনটো বান্ধিব লাগিব বুজি পাইছো নাই হ্যাঁ তো কিবা এটা কৰিম বুলি যদি সপোন ৰাখ মনত পৰিশ্ৰম কৰিবলৈ শিক অভ্যাস কৰ সপোন থলেও নহব আমি কিহৰ অভ্যাস কৰিব লাগিব সময় হয় নাই সময়টোক আমি সঠিক ব্যৱহাৰ কৰিম বৰ্তমান সময়টো এদিন কি হয় আমাৰ ফিউচাৰ হ'ব আৰু বৰ্তমান সময়টো এদিন কি হ'ব আমাৰ অতীত হ'ব বুজি পাইছ নাই সেইকাৰণে বৰ্তমান সময়ক আমি ভাল ধৰণে ব্যৱহাৰ কৰিব লাগে এদিন গৈ এই বৰ্তমান সময়টো আমাৰ কি হৈ যাব ভৱিষ্যত হৈ যাব বুজি পাইছ নাই আৰু এই বৰ্তমান সময়টো কি হ'ব আমাৰ অতীত হৈ যাব তোমালোক যদি বৰ্তমান সময়টোক যদি ভাল ধৰণে ব্যৱহাৰ নকৰা এই সময়টোৱে আমাৰ বিপদত পেলাব বুজি পাইছ নাই 1 মিনিট আধা মিনিট আমি সময়বিলাক ফালতু পাৰ কৰাটো আমাৰ বিপদ হ'ব আমি যে কি কৰিছো কি না আমি গম পোৱা নাই লাষ্টটো গম আমি বুজি পাই যাম যে আমুক 2 বছৰ 3 বছৰ আমি কি কৰিলো সকলোকে কৈছো যে বৰ্তমান সময়টো গুৰুত্ব দে এতিয়া ধেমালি কৰি থাকিবি এতিয়া ধেমালি কৰ ফুৰ্তি কৰ ভৱিষ্যতত সদায় দিনখনত দুখত থাকিবি লিখি লোৱাচোন সবে লিখা হল ন সবৰে লিখা হল নাই না বাকি আছে এই আমি এইটো মহাই দিছো দেই এটা কোৱাচোন এইটো মহাই দিছো p ইকুয়াল কিমান পাইছো আমি p ইকুয়াল কিমান পালো আর q ইকুয়াল কিমান এই সাইডটো লিখা হল হয় নাই এই সাইডটো লিখা হল এইটো মহাই দিছো p ইকুয়াল কিমান পালো 2 q ইকুয়াল কিমান পালো 3 এতিয়া সোয়া p ইকুয়াল কিतना 2 মিলা হয় নাই p এর ভ্যালু কিমান পালো 2 আমি p কিমান ধৰিছিলো ধৰা হল 1/x
আমি p কিমান ধৰিছিলো 1/x ধৰিছিলো গতিকে আমি p ৰ বদলি কি লিখিম 1/x বুজি পাৰি নক ইকুৱেল 2 এতিয়া 1 2 তলত কি আছে 1 1 আৰু 1 পূৰণ কৰিলে কি পাম 1 এ পাম আৰু x আৰু 2 পূৰণ কৰিলে কি পাম হ্যাঁ কি পাম আমি p ৰ ভ্যালু কিমান 1/x ধৰিছো হয় নাই ইয়াত কি হ'ল 2 এতিয়া এই 1 আৰু 1 পূৰণ কৰি কিমান পাম 1 আৰু কিমান হ'ব twice x ইকুৱেল কিমান হ'ব হ্যাঁ ইকুৱেল 1/x হয় এটো 1 আৰু 1 পূৰণ কৰি কিমান পাম 1 এতিয়া সোয়া এতে therefore x ইকুৱেল কিমান হ'ব 1/2 x ইকুৱেল কিমান হ'ব 1/2 1/2 আছে এনসার কোৱাচোন নেকি ভুল আছে কোৱাচোন উত্তৰ মানটো এই সোয়া এতে কিমান পালো x ইকুৱেল 1/2 আমি x ৰ মান কিমান পালো 1/2 ঠিক তেনেকুৱা এটো লিখিম q মান কিমান ধৰিছিলো 1/y হয় নাই ইকুৱেল 3 এটো 1 আৰু ইয়াৰ তলত কি আছে 1 আছে নাই 1 আৰু 1 পূৰণ কৰিলে 1 পাম y আৰু 3 পূৰণ কৰিলে কিমান পাম 3y ইকুৱেল 1 1 পূৰণ কৰি 1 বুজি পাৰি নাই এটাকে y ইকুৱেল 1/3 y ইকুৱেল কিমান পালো 1/3 এটি হল আমাৰ সমাধান দেখি এটাকে প্ৰদত্ত সমীকৰণৰ সমাধান হল এটাকে প্ৰদত্ত সমীকৰণ জোৰৰ সমাধান হল x ইকুৱেল কিমান 1/2 y ইকুৱেল কিমান 1/3 এটি হল সমাধান লিখি লোৱা কাৰোবাৰ কিবা প্ৰবলেম আছে নেকি নাই নহয় বেছি টান নহয় হয় নাই আৰু ঘৰত অলপ অধ্যয়ন কৰিবি দেই ঘৰত অলপ ৰিপিট কৰিবি অংক 5 বাৰ ৰিপিট কৰি থাকিবি একদম উজু আছে হয় নাই আমি সব উজু আছে খালি আমি কি সময় দিব লাগিব বুজি পাইছা নাই সময় দিলে ই আমাৰ নিজৰ হৈ যাব যেতিয়া তোমালোকে সময় নিদিয়া ই তোমালোকৰ নিজৰ নহব যিকোনো সাবজেক্টত বুজি পাইছা নাই সময় নিদিলে কেতিয়াও নিজৰ নহয় গতিকে আমি কি কৰিব লাগিব সময় টাইম দিব লাগিব মেথছত হয় নাই আৰু মেথছ সদায় কৰিব লাগিব প্ৰেক্টিস মেথছক সদায় টাইম দিয়া বেছি নালাগে 1 ঘন্টা 1.5 ঘন্টা ডেইলি বাই ডেইলি টাইম দিয়া এদিন চাবি মেথছ ইমান তত ইমানে ইনক্রিজ হ'ব তোমাৰ এটা মানে কি স্টেমিনা বাঢ়ি যাব মেথছ কৰাৰ বুজি পাইছা নাই মেথছ কৰাৰ এটা স্টেমিনা মানুহৰ আহিব লাগে তেতিয়া কৰি ভাল লাগে লিখি লোৱা সবে এতিয়া চোৱা আৰু সময় নহব বুলি আমি 2 নম্বৰটো কৰা নাই কালি 2 নম্বৰত কৰিম এটা আমি কেইটামান এমসিকিউ দিছো দেই এমসিকিউ কেইটা আলোচনা কৰিম এতিয়া চোৱা পৰীক্ষা এতিয়া কি এক্সামটো তোমালোকৰ ওচৰত আহিব লাগে না তোমালোকে এক্সামৰ ওচৰত যাব লাগে হ্যাঁ যোনে আহিব বুলি ভাবিছে হি গল আৰু যোনে এক্সামৰ ওচৰত যাব হিয়ে সাকসেস হ'ব বুজি পাইছা না এইটো যেনিবা এক্সাম এটো কি হয় এইটো হয় এক্সাম এইটো আছে তুমি বুজি পাইছা না এইটো কি হয় তোমালোকে ইয়াৰ ওচৰত যাব লাগে আৰু না ই তোমাৰ ওচৰত আহিব লাগে কোৱাচোন আমি যাব লাগে মানে কি কেনেকৈ যাব লাগে হ্যাঁ কেনেকৈ যাব আমি হুনকালে মেট্ৰিক পৰীক্ষাৰ আগ মুহূৰ্তত আমি পঢ়ি মিলি কমপ্লিট কৰিব লাগিব কি কৰিব লাগিব কোৰ্স কমপ্লিট কৰিব লাগিব তেতিয়া আমি এক্সামৰ ওচৰত যাম হ্যাঁ বুজি পাইছা নাই আৰু যদি তোমালোকে কমপ্লিট নকৰা তেতিয়া এক্সাম ওচৰত আহি যাব তেতিয়া তোমালোকৰ বহুত প্ৰবলেম হ'ব সেই কাৰণে এতিয়া সময় বৰবাদ নকৰি আমি ভালদৰে অধ্যয়ন কৰিব লাগিব বুজি পাইছা নাই এক্সামৰ ওচৰত যাবলৈ হেতু মই কোৱা নাই যে পৰীক্ষা দিব যাব লাগে হেতু কোৱা নাই পঢ়ি মেলি কমপ্লিট ৰিভাইজ কৰি মেলি আমি মানে পুৰা প্ৰিপেয়াৰ প্ৰস্তুত হ'ব লাগিব পৰীক্ষাৰ আগ মুহূৰ্তলৈ বুজি পাইছা নাই আকৌ যদি তোমালোকে ভাবিব পৰীক্ষা আহিব দিম হৈ গ'ল আৰু তেনেকৈ কৰিলে নহব এতিয়া ঠিক আছে এই এমসিকিউ এটা মই দিছো চোৱা 0,5 বিন্দুটো ৰেখাত থকা বিন্দু মানে কোনটো ৰেখাত থাকিব x অক্ষত থাকিব না x অক্ষ ৰেখা মানে x অক্ষ না x
y ইকুৱেল -5 দিছে, x ইকুৱেল 5, y ইকুৱেল 5, x ইকুৱেল -5। কোনটো থাকিব কোৱাচোন? এইটো বুজি পালি না? 0,5 এইটো কি এটা স্থানাংক, এইটো কি সংখ্যা হয়? স্থানাংক বিন্দুটো হয় নাই? কোনটো ৰেখাত থকা বিন্দু, কোনটো ৰেখাত থকা বিন্দু, ৰেখা কোনটো ৰেখাত থকা বিন্দু, x ৰেখাত না y ৰেখাত, কোনটো ৰেখাত থকা বিন্দু? এইটো ৰেখাৰ বিন্দু দিছে কি y ইকুৱেল -5, x ইকুৱেল 5, y ইকুৱেল 5, x ইকুৱেল -5। মনত নাই? কোনে কোনে কৈছে x ইকুৱেল 5 কোৱা? x ইকুৱেল -5 এইটো কি কৈছে? মিনা কৈছে। কোনে কৈছে? মিনা। আৰু ক x ইকুৱেল 5 এইটো কোনে কৈছে? দীপাং আৰু অষ্টমী কৈছে হয় নাই? অষ্টমী। আৰু ক কোনে কোনে কৈছে? প্ৰথম ক পৰীক্ষা এইটো ক x -5 গীতা কৈছে। পুনম ক সোনকালে ক, কিবা এটা ক, কোনটো ৰেখাত আছে এই বি বিন্দুটো? হা এইটো কৈছা? ডি। পুনম হা বি না ডি? ডি এইটো হয় নাই? পুনম তাৰ শুদ্ধ হ'ব এতিয়া চাম দেই, কোনে পৰীক্ষাত পাছ কৰি চাওঁ। কোনে কোনে তোমাৰ পৰীক্ষা সাকসেসফুল হয় নম্বৰ এইটো 1 মাৰ্ক দিব। চোৱা এতিয়া মই বুজাই দিছো, তোমালোকে নিজে এনসাৰ দিব পাৰিব কোনটো হ'ব। এইটো চোৱা, এইটো হ'ল কাৰ্টেসীয় সমতল। তোমালোকে ক্লাস 9ত পঢ়িছিলা, ইয়াতো পঢ়াইছিলো মই। চোৱা এইটো কাৰ্টেসিয়ান সমতল কি থাকে? দুডাল কি থাকিব? ৰেখা। কি থাকিব? ৰেখা। ৰেখা বুলি ক'লে দুইফালে কি থাকিব? কাঁড় চিন থাকিব হয় নাই? ৰেখা বুলি ক'লে কি এইটো দুইডালটো কি থাকিব? কাঁড় চিন থাকিব। থাকিব নাই? এইফালে মাইনাস আৰু এইফালে কি প্লাস। এইফালে মাইনাস হলে কি, মাইনাস থাকিলে কি দিম আমি? x ড্যাশ। কি দিম? x ড্যাশ। আৰু প্লাস থাকিলে অনলি x। বুজি পালি নাই? আৰু এইফালে কি থাকিব? এইপিনে প্লাস, এইপিনে y, তলফালে কি মাইনাস, গতিকে y ড্যাশ। বুজি পালি নাই? ইয়াৰ নাম কি আছিলে? এইটো মূল বিন্দু। ইয়াক কি বুলি কিহেৰে আমি নিৰ্দেশ কৰো? অৰে। কিহেৰে? অৰে। এতিয়া চোৱা এই দুডাল ৰেখা, এই দুডাল ৰেখাটোৰ নাম জানা নেকি? এই ৰেখাটোৰ নাম কি? x অক্ষ। কি নাম? এই ৰেখাটোৰ নাম কি? এই ৰেখাটোৰ নাম কি? x অক্ষ। ভালকে বুজিবা, এই ৰেখাটোৰ নাম কি? x অক্ষ। আৰু এই ৰেখাটোৰ নাম কি? y অক্ষ। গোটেই ৰেখাটোৰ নাম কি? y অক্ষ। বুজি পাইছা নাই? এই ৰেখাটোৰ নাম কি? x অক্ষ। আৰু এই ৰেখাটোৰ নাম কি? y অক্ষ। ইয়াৰ আৰু কেইবাটা নাম আছে। ইয়াক কিছুমানে ক'ব কি, আৰু ক'ব পাৰি x ড্যাশ o x, একটা ৰেখাৰ নাম। বুজি পালি নাই? x ড্যাশ আৰু x ও ক'ব পাৰি। ইয়াৰ নাম কি চাবি দেই, x ড্যাশ o x, ইয়াকো ক'ব পাৰি x ড্যাশ o x। আৰু 2 নম্বৰ নাম দিব পাৰিম কি? x ড্যাশ আৰু x। বুজি পালি নাই? আকৌ 3 নম্বৰ নামটো কি হ'ব? কি x অক্ষ। কি হ'ব? x অক্ষ। বুজি পালি নাই? কেইটা নাম পালো? 3টা। এই ৰেখা ঠিক তেনেকুৱা ইয়াৰো নাম সেম। এই y অক্ষৰ নাম কি পালো? y o y ড্যাশ দেই, y y ড্যাশ। তারপর কি বুলি কম? y অক্ষ। কেইটা নাম আছে? 3টা নাম আমি ক'ব পাৰো। বুজি পাইছ নাই? এতিয়া চোৱা আমি দুডাল ৰেখা পালো। আমি এটা ৰেখাৰ নাম কি? x অক্ষ, আৰু আন এটা ৰেখাৰ নাম কি? y অক্ষ। এতিয়া বিন্দুৰ কৈছে কি 0,5। কি আছে? 0,5। এতিয়া মূল বিন্দু পৰা যাম হয় নাই? 0,5 এইটো আমি মোহাই দিছো, এইটো অলপ ডিস্টার্ব হ'ব নহ'লে দেই, জানিবৰ কাৰণে দিছিলো। এতিয়া চোৱা 0, প্ৰথম আমি ক'ত যাম? মূল বিন্দু। এইটো হয় নাই? মূল বিন্দু হয় নাই? 0 বুলি ক'লে ক'ত থাকিব? x অক্ষ। 0 বুলি ক'লে প্ৰথমে আমি কোনটো অক্ষত যাব লাগিব? প্ৰথমে x অক্ষত যাম। 0 বুলি ক'লে আমি ইয়াতে থাকি যাম। ইয়াতে থাকিম নাই? তারপর কি আছে? 5 বুলি ক'লে আমি কোন ফালে যাম? এতিয়া 5 টো কোন ফালে যাব? y অক্ষ ফালে যাব না x অক্ষ ফালে যাব? এই 0 টো আমি x অক্ষ থাকিয়ে গ'লো। 0 টো ক'ত থাকিব? x অক্ষ। তারপর 5 বুলি ক'লে ক'ত যাম? y অক্ষ। +5 হয় নাই? তো প্লাস বুলি ক'লে উপর ফালে যাম না তল ফালে যাম? উপর ফালে যাম। তল ফালে কি হবে? মাইনাস। আমি কিমান একক যাম? 1 একক, 2 একক, 3 একক, 4 একক, 5 একক। 1 2 3 4 5 5 ইয়াত হ'ব। হ'ব নাই? তো আমি এই 5টো
বুজি পালে এই বিন্দুটো ক'ত থাকিব ইয়াত থাকিব ক'ত থাকিব 0 ৰ পৰা ক'ত থাকিব ইয়াত এতিয়া বিন্দুটো ক'ত থাকিব y অক্ষ থাকিব ক'ত থাকিব y অক্ষ তো y অক্ষ মানে কি y জেগাত কি থাকিব y জুকেল কিমান হ'ব প্লাস হ'ব নাই এটা +5 হয় নাই তল ফালে থাকিলে কি হলহেঁতেন -5 বুজি পালি তো এনসার কি হ'ব এইটো হ'ব y 5 বুজি পালি নাই যা এমসিকিউ কেনেকৈ তোমাক সুধিছে এইটো এনসার শুদ্ধ এনসার কারেক্ট এনসার কি হ'ব সি এনেকুৱা এমসিকিউ এনসার দিব লাগিব তোমালোক সবৰে ভুল মাক গুচি গ'ল এনে হাৱাত নামাৰিবা প্ৰথমে চোৱা দুটা বিন্দু থাকিব 0 হয় নে 0 ৰ কোনটো অক্ষত যাব ফার্স্ট টাইম x অক্ষত যাব তাৰ 5 টো কোনটো অক্ষত যাব y অক্ষত যাব গতি y অক্ষত কি হ'ব +5 বুজি পালি নাই যদি তোমালোকক যদি 25 দিলেহেঁতেন কথাটো কৈছো ইয়াৰ জেগাত যদি দিলেহেঁতেন 25 দিলেহেঁতেন তেতিয়া তোমালোকে কেনে গলাতেন চোৱা 2 টো কোনটো অক্ষত যাব x অক্ষত তো 1 1 2 1 গল নাই 1 2 আমি x অক্ষত গল নাই 2 টো x2 আৰু 5 টো কোন ফালে যাব y অক্ষত এটা কি হ'ব 1 2 3 4 5 ইয়াত আহিলেতেন এই বিন্দুটো স্থান ক'ত হলেতেন এইটো হয় নে ঠিক তেনেকৈ সুধিছে বুজি পাইছা নে আমি ইয়াত 0 দিয়া কাৰণে তোমালোকৰ কনফিউজ হৈ গ'ল 0 ৰ পৰা আমি স্টাৰ্ট এইটো গতিকে y জুকেল কিমান হ'ব 5 বুজি পালি নাই লিখি লোৱা সবে এমসিকিউ ডেইলি এনেকৈ অংক কৰা মানে এটা এমসিকিউ কৰাই গৈ থাকিম তোমালোকৰ ভাল হ'ব হয় নাই এমসিকিউ ক্লিয়াৰ হ'ব মেথছ ক্লিয়াৰ অকল এমসিকিউ কৰাই থাকিলে মেথছ খিনি থাকি যায় হয় নাই তো আজিলৈ ক্লাস ইমানতে শেষ হ'ল আৰু আমাৰ ভিডিঅ' ভাল লাগিলে লাইক শেয়াৰ কৰিব কমেন্ট কৰি জনাব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব থ্যাংক ইউ ধন্যবাদ জয় হিন্দ